মনত আছেনে মলয়া বাইদেউৰ জীয়েক পলাই যোৱাৰ কথা? মলয়া বাইদেউৰ জীয়েক হেন পলাই গ'ল। মলয়া বাইদেউৰ জীয়েক পলাই পালেগৈ হলিউড। হলিউডত অসম কন্যা সুকন্যা বৰুৱা নিজৰ অভিনয় প্ৰতিভাৰে হলিউডত খোজ সুকন্যাৰ। হলিউডৰ এটি গীতত অভিনয় অভিনেত্ৰী সুকন্যা বৰুৱাৰ। মানক্ৰিফৰ এটি গীতত সাৱলীল অভিনয় সুকন্যাৰ। 2019 চনত মুক্তি লাভ কৰা কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ মলয়া বাইদেউৰ জীয়েক পলাই যায় শীৰ্ষক গীতটিয়ে সেই সময়ছোৱাত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। সেই গীতটিৰ জৰিয়তে সকলোৰে চিনাকি হৈ পৰিছিল মলয়া বাইদেউৰ জীয়েক হিচাপে খ্যাত অভিনেত্ৰী সুকন্যা বৰুৱা। এই গীতটিৰ পিছতে বহুকেইটা গীতত অভিনয় কৰিছিল সুকন্যাই। সমান্তৰালভাৱে এখনি হিন্দী ধাৰাবাহিকতো অভিনয়ৰ সুযোগ পাইছিল সুকন্যা বৰুৱাই। লগতে বিভিন্ন বিজ্ঞাপনতো কৰিছিলে কাম। শেহতীয়াকৈ সুকন্যা বৰুৱাক দেখা গ'ল ব্যতিক্ৰমী ৰূপত। হলিউডৰ এটি গীতত অভিনয় কৰিবলৈ সুযোগ পাইছে সুকন্যা বৰুৱাই। কণ্ঠশিল্পী মানক্ৰিফৰ চাংগাৰী লা শীৰ্ষক গীতটিত অভিনয় কৰা দেখা গৈছে অসমৰ সুকন্যা বৰুৱাই। গীতটিত অভিনয় কৰা সুকন্যাক অনুৰাগী তথা শুভাকাংক্ষীয়ে এতিয়া শুভেচ্ছাৰে উপজাই পেলাইছে।